আমি মেৰবিল আহিছোঁ। মোৰ বন্ধু আৰু এজন আছে লগত। মহাশয় বহি আছে। নমস্কাৰ দেই। প্ৰযুক্তি বিভিন্ন ধৰণৰ বিষয় আছে য'ত পৰ্যটনৰ সম্পৃক্ত আছে। তেতিয়া তাৰমানে সেইটোৰ উপৰিও তাত যদি কালচাৰেল কমপ্লেক্সবিলাক এটামান লয় তাৰমানে আপোনালোকৰ তাত হেনো বিভিন্ন ধৰণৰ লোক সংগীত হওক বা নাচ গান এনেধৰণৰ পৰে। তাৰপাছত দেখিব যে তাত একদম বালি ফালি ল'ৰা ছোৱালী যাব তাতে এনেকুৱা ঠাই আপোনালোকে পালে তাত নাও কেইখনমান দি দিয়ক বালি ফালি লোৱা যাব। তাৰমানে মহাশয় আমাৰ কি হ'ল নদী পৰ্যটনটোৰ কাৰণে খুব সুন্দৰ সম্ভাৱনা আছে। কাৰণ আপোনাক মই ক'লো যে প্ৰথম নদীখন আহিছে, সিফালৰ পৰা আমাৰ টেঙাপানী নদীখন আহিছে, ইফালে মেজেৰা নদী, তিনিখন নদীৰ এটা মোহনা। আমি য'ৰ পৰা আৰম্ভ কৰিছো আমাৰ একেবাৰে দুৱাৰমুখতে তাৰমানে তিনিখন নদী আহি লগ লাগিছে। আৰু আটাইতকৈ ভাল লগা কথা কি নদীখন এই তাত লগ হৈ সেই মোহনাটো লগ হৈ অকণমান আগত গৈ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰত পৰি দিছে। মানে ব্ৰহ্মপুত্ৰত য'ত পৰিছে সেই অঞ্চলটোত প্ৰায় 4টামান মানে আমাৰ মাজুলী আছে, দ্বীপ আছে, আৰু গোটেইকেইটা দ্বীপ ওখ দ্বীপ, পানী নপৰে। গতিকে আমি সেই গোটেই এলেকাটো তাৰমানে গোটেই এলেকাটো আমি সুন্দৰকৈ সজাই পৰাই তুলিব পাৰিম। বনাঞ্চলটো আছেই, লগতে আমি তাক জনাঞ্চল কৰি পেলাব পাৰিম মানে। বা অন্যান্য আমি বিভিন্ন ধৰণৰ প্ৰকল্প ল'লোঁ ধৰক, এখন হাবিও হ'ল আৰু তাত পৰ্যটনো হ'ল। গতিকে সেইটো এটা আমাৰ পৰিকল্পনা আছে। আপোনাক মানে মডেলটো হেৰিটো মই আপোনাক ডিজাইনটো সেইকাৰণে কৈ দিছোঁ মানে। আৰু ইটো চাইডে আপোনাৰ ৰাঠাও অৰুণাচলখন একেবাৰে সীমানামা লাগি আছে, আৰু সিফালেদি নদী নাই। আমি সিফালৰ পৰা থলপথ ব্যৱহাৰ কৰিব পাৰোঁ, এইফালৰ পৰা আমি জলপথ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মেজেৰা নদীখনে ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে মানে ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি নদীখনত লগ হৈ আকৌ ব্ৰহ্মপুত্ৰত পৰিছে। তাৰমানে কি মন চলিলে মেজেৰা নদী কাৰণ তাত পৰিৱেশটো চালে বা অন্যান্য যিবিলাক কম্পনেণ্ট ডেভেলপ হ'ব সেইটোতে পৰিকল্পনা কৰিবলৈ ভাল। এইটো মানে ঘাইঘৰ, এইটো ঘাইঘৰ ইয়াৰ পৰাই আপোনাৰ সতী সন্ততি বুলি ধৰক এইটো আমি সতীৰ্থ। আমি যিটো সফল হলো মানে আপোনালোকে একদম উদাহৰণ হিচাপে লগে আৰু তাৰমানে খুব বলিষ্ঠভাৱে যেতিয়া আপুনি নেতৃত্বত ভূমিকা ল'ব আপোনালোকে এদিন চাবচোন একদম অসমত ইতিহাস সৃষ্টি কৰিব। আমি সেইটোৱে বিচাৰিছো যে ইতিহাস সৃষ্টি কৰিম। আৰু এটা বেয়া লাগে চাওক, এতিয়া নাহৰকটীয়াত আমি ইমান সপোনৰ প্ৰকল্পটো ল'লোঁ, ইমান টকা কোটি টকাৰ ওপৰত আমি নিজৰ টকা আমি খৰচা কৰিছিলোঁ, কোনো চৰকাৰী সাহায্য সেই সুবিধা নোহোৱাকৈ। কিন্তু ৰাজনৈতিক চক্ৰান্তই হওক বা মানে কুচকুৱে হওক, গতিকে যি হওক কামবিলাকত কৰিব নিদিয়া অসমীয়া জাতিৰ কেঁকুৰা যিটো চৰিত্ৰ, তাৰমানে অসমীয়া জাতিৰ কেঁকুৰা চৰিত্ৰটোৰ কাৰণে আমি আচলতে আগবাঢ়িব নোৱাৰোঁ। এতিয়া দেখা যায় প্ৰত্যেকটো অঞ্চলতে আপুনি ইয়াত বহুত বাধা পাইছে, আমি পদে পদে বাধা পাইছোঁ। আমি মানুহে কয় প্ৰাক্তনভাৱে একো কৰা নাই। আজি মোৰ নেতৃত্বতে আমি 4খনকৈ সমবায় কৰি আমি সফল হ'ব পৰা নাই, একমাত্ৰ লোকচকুৰ মানে হেৰিয়াত। আপোনাকো ইয়াত বহুত প্ৰেচাৰ দিছিলে, আমি দেখি আছিলো, চাই আছিলো। কিন্তু আপোনাৰ এটা সময়ত অইলিয়াই আপোনাৰ সম্পূৰ্ণৰূপে মানে ছাপোৰ্টটো দি দিলে, প্ৰশাসনৰ পৰা ছাপোৰ্টটো পালে। ভাস্কৰজী মহন্ত ছাৰৰ নিচিনা ব্যক্তিয়ে যেতিয়া আপোনাক সমৰ্থন কৰি লাগি দিলে, তেওঁ আপোনাক দিয়াব নোৱাৰিলে। কিন্তু আমাক কি কৰিলে, আমাক ভাবিলে যে এহেঁতি কৰিছে। আমি ভাবোঁ কি অসমীয়া জাতিটোৰ সেই ব্যক্তিসকল আচলতে শত্ৰু আমাৰ সেইসকল। আচলতে আমাৰ অসমীয়া জাতিৰ শত্ৰু, আমাৰ নিবনুৱাসকলৰ শত্ৰু সেইসকল। তাৰমানে সেইসকল ব্যক্তি মনিটা আমাৰ সদায় বেয়া লাগে, সদায় দুখ লাগে। গতিকে এতিয়া আমাৰ এনেকুৱা এটা বদনাম আছে, আমি যদি সেই ব্যক্তিজনক যদি মাতি আনি এটা কথা কওঁ তেতিয়া ডাইৰেক্ট ক'ব আমাক সেই শব্দটো লগাব যে চালফাই আহি মোক ভাবুকি দিছে। সেই কথাটো কৈ থৈ দিব, কালিলৈ যদি তেওঁ ক'ৰবাত দুৰ্ঘটনা হয় ভাবিব যে চালফাই তাক মাৰিলে, কথাটো সেইটো ওলাব। কিন্তু আচল বিচাৰটোতো নোলায়। আমিতো ইমান নিকৃষ্ট মানসিকতালৈ অভ্যাস কৰিবলৈ যোৱা নাছিলোঁ, আৰু নিকৃষ্ট মানসিকতা আমাৰ নাই। আমি ভৱিষ্যতেও তেনেকুৱা কাম নকৰোঁ। গতিকে আমি এটা ধুনীয়া সপোন লৈ গৈছিলোঁ অসমীয়া জাতিৰ সংকটকালীন অৱস্থাটো উদ্ধাৰ কৰিবৰ কাৰণে, গোটেই ব্যৱস্থাখিনি আনিবৰ কাৰণে। আৰু আমাক ইমানেই চেপিছে চকু পানী টুকিছোঁ আমি যিদিনাখন আমাৰ নাহৰকটীয়াত সেইটো কৰিছে। মাটিটো ভাগ হ'বই নালাগে, কিয় হ'ব লাগে? আজি এজন MLA তেওঁ ক'ব লাগিছিলে কি
আপোনালোকে এইটো কৰিছে, মই আপোনালোকক সহযোগ কৰি আগবঢ়াই নিওঁ। বিমলৰ দৰে মন্ত্ৰী লাগে আমাক, বিমলৰ দৰে আমাক MLA লাগে। কিয় লাগে? বিমলে সদায় আমাক পজিটিভলি এডভাইচ কৰি গৈছিল, গোটেইখনে কৰিছিল। আমি যিটো নাহৰকটীয়া যিটো প্ৰকল্প লৈছিলোঁ, নাহৰকটীয়া প্ৰকল্পটো আমাৰ প্ৰাক্তন আলফাৰ আদৰ্শ প্ৰদায় আছিলে। সেই মডেল প্ৰজেক্টটো, সেই আমাৰ আদৰ্শ প্ৰজেক্টটোত তো আমাক যিখিনি কৰিবলৈ গৈছিলে তেওঁলোকে, অশান্তি যিটো সৃষ্টি কৰিলে, গোটেই ফচাই দিলে, কাঠ পাছ ফচি গৈছে আমাৰ এতিয়া। আমি বনাম, আমি কৰিমেই, আমি সেইটো কৰিমেই, আমি সেইটো কৰিমেই কৰিম। সময়ত যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিলে সেনেকুৱা শক্তি কৰি হ'লেও কৰিম। যদি পুনৰ যদি কিবা ধৰণৰ কিবা কৰিবলগীয়া হয় সিমানলৈকে আগবাঢ়িম, কিন্তু কৰিম আমি। সময় যদি আহ্বান জনাই, আমি কেতিয়াও কোৱা নাই, আমি আত্মসমৰ্পণে কৰিছোঁ। আমি চৰকাৰৰ ওচৰত আমি কৈছোঁ আমাক শান্তি লাগে, সম্প্ৰীতি লাগে, আমাৰ উন্নয়ন লাগে। কিন্তু যদি আমি পদে পদে কৰি যাব খোজা কামটো, আমাৰ যদি ভূমি অধিকাৰ নাথাকে, আমাৰ যদি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ নাথাকে, আমাৰ যদি মানে বাক স্বাধীনতা নাথাকে, তেতিয়াহ'লে আমি আকৌ সেইখন সংগ্ৰাম পুনৰ কৰিব লাগিব ন। তাত আমাৰ চৰকাৰে দুখী লাভ আছে নেকি? কৈ লাভ আছে নেকি? কাৰণ আমিতো মানুহ হয়, নিজক জীয়াই ৰাখিবৰ কাৰণে আমি যিকোনো পন্থা হাতত লওঁ। গতিকে এই বস্তুটো তেওঁ আৰম্ভণিত হেনো জানে এখনি নাও এখনি জানে এনেকুৱা সৰু নাও এখনি বনাইছিলে হেনো, কিবা কিবা বস্তু মিলাই পিনে তাৰ নাওখনি মানে সি এনেকুৱা ধৰণৰ এটা চিষ্টেম কৰিলে মানে ভাৱ মানে ধোঁৱা ভাৱ উলিয়াই পিনে তাৰমানে সি সৃষ্টি কৰিলে তাৰমানে। আৰু পানী দি দিয়াৰ লগে নাওখন ভাপে যাবগৈ। তাৰ মানুহখনে তাৰমানে চাইছে এইখিনি কি বনাইছে, এইডাল একো নহ'ব বুলি কৈছে তাৰমানে। এইটো কেতিয়াও এইটো সম্ভৱ নহয়, কৈছে নহয় পানীত মেলি পানীত এনে যাব, এইটো এটা নতুন আৱিষ্কাৰ। তেতিয়া তাৰমানে মানুহবিলাকে কোনোবা এনে ভৰি এনে ঠেলি থৈ গৈছে, একোডাল নাই, এনেই সময় কৰিব, কিবা কিবি এনেধৰণৰ তাত নমস্কাৰ কৰি থাকে। তাৰপিছত শেষত মানে সি সফল হ'ল। তেতিয়াও তাৰমানে একদম পানীত যে সেইখন মেলি দিব বুলি ধেৰ কোনে কোনে তাৰমানে চাব লাগিছে আৰু সেই নিগেটিভখিনিয়ে। তাৰপিছত কৈছে তাৰমানে এই নহ'ব, এইটো ডুব যাব, এইটো নেযায়, কেতিয়াও এনেধৰণৰ কৰি থাকিলে। সি যেতিয়া পানীত নমাই দিলে নহয়, এই নাওখনৰ হেৰি তাৰমানে ভাপৰ হেৰিটো খুলি দিলে, ধুনীয়াকৈ তাৰমানে নাওখন চলিলে। কিন্তু এই যে নিগেটিভ যিখিনি হৈ আছিলে সেই মানুহখিনিয়ে তাৰমানে কৈছে তাৰমানে চলিলে কি হ'ব, এখনতো নখে বুলি কৈছে। তেনেকৈ কৈ পিনে তাৰমানে তথাপি নিগেটিভ চলাই তাৰমানে সিহঁতি যে হয়তো এখন প্ৰমাণ কৰি দেখালে চলিলে, সেইখন সেইটো নকলে তাৰমানে চলিলে কি হ'ব, এইটোতো নখে যিখন গাড়ী চলা পাইছে ৰখাব নোৱাৰিব থাকিব, হয় নাই? কৈছে এখন নখে আৰু কথা হ'ল কৈছে। কিন্তু সেই আৱিষ্কাৰৰ পাছত ৰেল চলাব আমাৰ মাজত সেইবিলাক আছিলে। সেইকাৰণে এতিয়া ইয়াত মানে মই যদি হতাশ হলো নাই, মোৰ বহুত প্ৰত্যাহ্বান আছে। আমি গম পাওঁ কোনোবাই মাৰিম কাটিম, কোনোবাই ডিঙি গুৱাই দিম, ঢেৰ জিতি মই বোলো মই নিয়মে বা সৰলভাৱে মই থাকিব পাৰোঁ, কিন্তু মই দুৰ্বল নহয়। কাকো কেয়াও নহয়, মই যিটো কৰিব লাগে কৰি যাওঁ। আজিতো চবেই ইয়াৰ পৰা যে কিমান মানুহ উলিয়াই পঠাইলো, আজি 7-8 ঘৰ যিকোনো কৌশল তেওঁলোকতো এবাৰ উলিয়াই পঠালো। হাই ইটো চাইড আছিলে 20 ঘৰ মান, সেইটোতো ওলাই গ'লগৈ নিজে নিজে। আজি সেই ক'লে মোক সেই সময়ত একদম বিৰাট শব্দ বহুত কিবা বুলি ভাবুকি সৃষ্টি কৰিছিলে। মই মোৰ নিচিনাকৈ অটল থাকিলোঁ। এতিয়া সেই ক'লে ছাৰ আমুক তামুক তামুক তামুক। সেইকাৰণে কৈছোঁ তাৰমানে আপোনালোকে এটাই কাম পৰেশবাবু মহাশয়ে তেওঁ সংগ্ৰামখন কিমান সফল কৰে নাজানো। বহু বিপ্লৱীয়ে তাৰমানে হয়তো মৃত্যুবৰণ কৰিলে, বহুতো হয়তো আছে, কিন্তু আমি চালফা লেভেল লগাই পিনে আমাৰ নিজৰ ভাৱমূৰ্তিটো আমি কৰিব বিচৰা নাই। হয় আমি প্ৰাক্তন নকৰা, আমি সংগ্ৰামত আৰু আগবাঢ়িব নোৱাৰিলোঁ, আমি ৰৈ দিলোঁ। কিন্তু আমাৰতো জাতীয়তাবোধ আছে, কিন্তু আমি উপলব্ধি কৰিছোঁ যে অসমীয়া জাতিটোৰ যদি স্বাৱলম্বী কৰিবলৈ হয়, শক্তিশালী হয়, জীয়াই থাকিবলগীয়া হয়, কলা সংস্কৃতি এতিয়া বৃদ্ধি পাবলৈ হয়, তেতিয়া অৰ্থনৈতিক মুক্তি লাগিবই। আৰু অৰ্থনৈতিকৰ কাৰণে তাৰমানে কৰ্ম সংস্কৃতি লাগিব। কৰ্ম সংস্কৃতি বা উৎপাদনশীলতা লাগিব। কৰ্ম সংস্কৃতি আপুনি অকল ঘৰ চোতালত বা ক'ৰবাত কৰিলেতো বহুত দেশলৈ অৰ্থনৈতিক আপুনি অৰিহণা যোগাব নোৱাৰিব পাৰে। আৰু তাতে আমি ধৰি লওক যিহেতু প্ৰাক্তন হিচাপে মানুহৰ মাজত এটা ভাৱমূৰ্তি আছে, কাৰণ সকলো বৰ্তমানৰ উদ্ধত আমি কৰি দেখাওঁ, তাত আপোনালোকে কৰি দেখুৱাওক, সফল হওক, তেতিয়া তাৰমানে বাকী এই যে মই সফলে কৈছিলোঁ, বাকীবিলাকে তাৰমানে আলফা বা যিসকল যে প্ৰাক্তন হ'ল কামৰ কাৰণে তাৰমানে শ্ৰদ্ধা কৰিব, মনে মনে চেলুট দিব। আজি হাজাৰ হাজাৰটো আলফা আছিলে,
প্ৰাক্তন হ'ল আজি ময়ো আছিলোঁ কিন্তু মই যিখিনি কাম কৰিছোঁ যিখিনি সফলতা লাভ কৰিছোঁ আপুনি যে কৈছে যে আপোনাক আমি গৌৰৱ কৰোঁ সেই আপোনালোকলৈ তাত আৰু অনান্য ধৰণৰ গৌৰৱ কৰিব পৰাকৈ কাম কৰক মই বাৰে বাৰে কওঁ এটা সৎ কাম এটা মহৎ কাম না আমি সেইটো লৈছোঁ এতিয়াও অকল হৈ আপোনালোকে নহয় সেইটো ধৰি লওক আপোনালোকৰ নহয় সেইকাৰণে প্ৰেৰণা লাগিব সেইকাৰণে আৰু আপুনি তাত ধৰি লওক ওতঃপ্ৰোতভাৱে আপুনিও জড়িত হিচাপে মানে লৈ আমি এতিয়া যেতিয়া হেৰি কৰোঁ মানে আপোনাৰ কথাই প্ৰথম কওঁ মইতো সদায় কওঁ মানে আপুনি নিয়মটো বহুত ক'ৰবাত নহয় ক'ৰবাত ভাল কাম কৰি আছে দেই শক্তিশালী আজি খালি এইটো কথা ঠিক যে হয়তো অনুপ চেতিয়া বা অৰবিন্দ ৰাজখোৱা সিহঁতে কৰ্ম হৈ পৰিব কাৰণ সেই কৰ্ম সংস্কৃতিক যেতিয়া গুৰুত্ব নাই দিয়া এটা নেতৃত্ব নাই লোৱা এদিন পদবীৰ কাৰণে এদিন ক্ষমতাৰ কাৰণে যদি বা নিজৰ অস্তিত্বৰ কাৰণে যদি সেইটো কিবা কিবি কৰি থাকে নহয় তেতিয়া সেইটো সিমানতে ৰ'ব কিন্তু বৰ বেছি দোৱা কৰিব নাই যোনে সঁচা অৰ্থত তাৰমানে সংগ্ৰামখনৰ কাৰণে কৰ্ম সংস্কৃতি বা অৰ্থনৈতিক বিপ্লৱৰ কাৰণে যদি পদক্ষেপবিলাক লয় এদিন দেখিব যে সকলোতকৈ উচ্চ তেওঁ হ'ব তাৰমানে হয় নাই সেইকাৰণে আপোনাক মই কৈছোঁ যে খুবেই আত্মবিশ্বাসী হওক সঠিক বন্ধু আপুনি লগত লৈ লওক আৰু দেখুৱাই দিয়ক তাৰমানে যে আমাৰ বুকুত কিমান উদ্যম আছে কিমান আমাৰ সক্ষমতা আছে হয় নাই সেইকাৰণে সেইখিনি আমি সেইকাৰণে গাড়ী থকা মানুহ লাগে যে এই তাৰ যে লাগে যে সেইটো গাড়ী আছে আকৌ তই ধন তাৰ বোলে মোৰ দদাই বোলে ৰমেন দিছে মোক দিছে মই দিব তই নেপাওঁ মোক দিলে